নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো ইয়াতে কোৱা হৈছে নাৰী শক্তি সবল হ'লে এখন সমাজ সবলীকৃত হয়। এখন সুস্থ সমাজৰ বুনিয়াদ নিৰ্মাণ কৰাত মহিলাসকলৰ অৱদান এটি স্তম্ভ সদৃশ। আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলালৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি 10,000 টকাৰ ঔদ্যোগিক পুঁজি প্ৰদান প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ এই প্ৰক্ৰিয়া বিতৰণ সময়সূচী আপোনালোকক অৱগত কৰা হ'ল। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই, সেইসকল SHG গোটৰ মহিলাসকলক অসম চৰকাৰে অহা আগষ্ট মাহৰ পৰা আৰম্ভ কৰি অহা 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰত সমষ্টি ভিত্তিক পৰ্যায়ক্ৰমে প্ৰদান কৰিব 10,000 টকা। তো আগষ্ট মাহৰ পৰা অসম চৰকাৰে আকৌ 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো সমষ্টি ভিত্তিত তাৰিখ যদি আপোনালোকে চাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত সেই বিষয়টো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিলৈ এখন বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰেই লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2,000 টকা। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ লিংক কৰা নাছিল, সেইসকল কৃষকে এনেকৈ কৰিব লাগিব মোবাইল নম্বৰ লিংক। তো কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে আপডেট ইয়ৰ PM কিষাণ লিংক মোবাইল নম্বৰ ইন ফিউ ইজি ষ্টেপ। 1 নম্বৰত কৈছে প্ৰথমে আপোনালোকে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তাৰপিছত আপোনালোকে ফাৰ্মাৰ কৰ্ণাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপডেট মোবাইল নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। এইখিনি কৰাৰ পিছত আপোনালোকৰ সন্মুখত আধাৰ কাৰ্ডৰ নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা আহি যাব। এইবোৰ আপোনালোকে বহাই চাৰ্চ অপশ্যনত ক্লিক কৰিব লাগিব। তো চাৰ্চ অপশ্যনত ক্লিক কৰি এডিট অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইল নম্বৰটো বহাই ছাবমিট অপশ্যনত ক্লিক কৰি দিলেই PM কিষাণ আঁচনিৰ লগত আপোনাৰ মোবাইল নম্বৰখন লিংক হৈ যাব। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ লগত নিজৰ মোবাইল নম্বৰ লিংক কৰা নাই সেইসকল কৃষকে এনেকৈ কৰিব লাগিব লিংক। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো মহিলাসকলৰ বাবে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিৰ টকা প্ৰদান কৰে। কিন্তু চলিত জুন মাহৰ 10 তাৰিখত পেঞ্চন আঁচনিৰ লগতে অৰুণোদয় আঁচনিৰ টকা মহিলাসকলৰ বেংক একাউণ্টত সোমোৱা নাছিল। তো এইটো মাহত 10 তাৰিখৰ পৰিৱৰ্তে অসম চৰকাৰে 14 তাৰিখত প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ লগতে কেইখনমান পেঞ্চন আঁচনিৰ টকা। আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি।
এই কেইখন আঁচনি টকা অসম চৰকাৰে যোৱা 14 জুন তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি